यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। কণী, গাখীৰ আৰু মাংসৰ বাবদ আমাৰ ৰাজ্যৰ পৰা বছৰি কেইবাশ কোটি টকা ওলাই যায়। ইয়াৰ মূলতে হ'ল আমাৰ অনুৎপাদনশীল পশুধন আৰু হাঁহ কুকুৰা। কিন্তু উন্নত জাতৰ গাই গৰু, গাহৰি, ছাগলী আৰু হাঁহ কুকুৰা পালন কৰিলে গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালে নিজৰ প্ৰয়োজনীয় পৰিপুষ্টিৰ উপৰি অতিৰিক্ত আয়ৰ পথ গঢ়িব পাৰে। ফলত ধনৰ বহিৰ্গমন ৰোধ হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালী হৈ উঠিব। শেহতীয়াকৈ এছাম উদ্যমী যুৱকে ব্যৱসায়িক ভিত্তিত বৰ্ণশংকৰ গাই গৰু, গাহৰি, ছাগলী আৰু হাঁহ কুকুৰা পুহি স্ব-সংস্থাপিত হৈছে। ছয়গাঁও ৰাজহ চক্ৰৰ বাটাকুচি গাঁৱৰ ভাস্কৰ ৰাফাই প্ৰথমে গাহৰি পালন কৰি বৰ্তমানে বৰ্ণশংকৰ গাই গৰুৰ পাম এখনো আৰম্ভ কৰিছে। মন কৰিবলগীয়া যে ভাস্কৰ ৰাফাৰ গোহালিটো এক ব্যতিক্ৰমী। অতি পৰিষ্কাৰ পৰিচ্ছন্ন বাঁহ টিনপাতেৰে নিৰ্মিত গঁৰালটোত ঘাঁহ এটা কাঠৰ দীঘলীয়া বাকচত আৰু দানা পানী সুকীয়া পাত্ৰত দিয়া হয়। আমাৰ সৈতে হোৱা কথোপকথনত ভাস্কৰ ৰাফাই এনেদৰে কয়। ভাস্কৰ, আৰু তুমি এই গোহালি ঘৰটো আৰম্ভণিৰ ক্ষেত্ৰত এই মনোভাৱটো কেনেকৈ আহিল যে ইয়াত তুমি যে হেৰি সাজিব লাগে, যে আমি পকী নসাজিবা, আমি কংক্ৰিটৰ নবনাই পেলাই যে বা আমি কাঠেৰে এটা মেনজাৰ সজাব, এই মনটো কেনেকৈ আহিল আৰু কি লাভৱান হৈছে ইয়াৰ পৰা? লাভৱান মানে হৈছে আৰু এনেকুৱা কৰিলোঁ যে মানে মই এনেকৈ ভাবি চালোঁ আৰু বোলে কামটো এনেকুৱা কৰিলে আমি কিজানি 2 টকা পাওঁ। এনেকৈ ঘৰ চৰ বনাই ৰেডি কৰি আৰম্ভ কৰি দিলোঁ কামটো। মানে ইয়াৰ পিছত ইয়াত লেতেৰা নহয় নেকি এই মেনজাৰটো এনেকুৱা দিলে? এনেকুৱাকৈ দিলে লেতেৰা নহয় ছাৰ। আৰু মানে ঘাঁহ ইয়াতে কি কয়, ঘাঁহ আৰু খেৰবিলাক দিয়া হয়। ঘাঁহ আৰু খেৰটো এই টাইম বাই টাইম এনেকুৱাকৈ আমি দি দিম। আৰু দানাটো এক্সট্ৰাকৈ হেৰিত দিয়া যায়, এই গামলাত দিয়া যায়। তেতিয়া কোনো ধৰণৰ মানে লেতেৰা নহয়। খোৱা হোৱাৰ পিছত এইবিলাক এই খেৰ এইটো 2 টাইম দিম। 2 টাইমত তাৰমানে প্ৰথম টাইমত দি পেলাই খোৱা হোৱাৰ পিছত এইবিলাক সাৰি বচি চাফা কৰি দিম। এতিয়া দিপিৰা নিদিওঁ আৰু এতিয়া মোটামুটি 4টামান বজাত খেৰ আৰু ঘাঁহটো দিম আৰু গধূলিৰ কাৰণে। আৰু দানাটো দিম, দিনত 2 বাৰ দিম, ৰাতিপুৱা এবাৰ দিম আৰু গধূলি এবাৰ দিম। আৰু বৰ্তমান তোমাৰ কেইজনী মানে ক্ষীৰতী গাই আছে? ক্ষীৰতী গাই বৰ্তমান এটাই আছে। কেইজনী গাভিনী আছে। গতিকে উৎপাদন কেনেকুৱা? উৎপাদন মানে এতিয়া গোটেইবোৰ যদি ক্ষীৰতী থাকে, গোটেইবোৰ ক্ষীৰতী থাকিলে মানে মই বেছি দিন হোৱা নাই এইকেইটা হেৰি কৰা। এইটো 1 বছৰ হ'ল। এইটো 14 লিটাৰ দিছিল। আৰু এই গাখীৰখিনি ক'ত বিক্ৰী কৰে? গাখীৰখিনি 6ত বিক্ৰী কৰিছে। আৰু ঘাঁহ খেতি কৰিছানে? ঘাঁহ অলপ কৰা হৈছে এতিয়া বস্তিত। আৰু এই গাখীৰৰ দাম কিমানকৈ পাই আছে প্ৰতি লিটাৰ? গাখীৰ আমাৰ ইয়াত 6ত বেছি দাম নাই। এই চাহ দোকানত দিলেতো 40 টকাহে আছে।
আৰু চাহাৰাত 45 টকা দিয়ে আৰু ইয়াত বিকিলে 50 টকামান পোৱা যায় আৰু দানাটো কি ধৰণৰ দানা খুৱাই আছা দানাটো চাপৰটো দিওঁ আৰু চাপৰ আৰু পানী দিওঁ দানাটো বেলেগ আৰু খাৰ আৰু খেৰটো দিওঁ আৰু খৰালিৰ দিনত গাজৰ বিট এইবিলাক আনিবলৈ পিচ কৰিবলৈ খুৱাই দিওঁ গোপাম এখনৰ পৰিচ্ছন্ন পৰিৱেশৰ ওপৰতো ৰোগ প্ৰতিৰোধ নিৰ্ভৰ কৰে খেলুৱৈ ধৰা ওখোৰা মুখোৰা মজিয়াৰ গোহালি বন্ধ নলা আদি অস্বাস্থ্যকৰ পৰিৱেশে উহাৰ ফুলা বা মেষ্টাইটিছ ৰোগৰ সংক্ৰমণ ঘটায় এখন আদৰ্শ গোপামৰ প্ৰয়োজনীয় দিশ সম্পৰ্কত ছয়গাঁৱৰ খণ্ড পশু চিকিৎসা বিষয়া ডাঃ প্ৰদীপ কুমাৰ শৰ্মাই এনেদৰে কয় আমি প্ৰায় এখন আদৰ্শ পশুপামৰ বিষয়ে চৰ্চা শুনিব পাওঁ আজি মই ছয়গাঁৱৰ নিকটৱৰ্তী বাটাকুচি গাঁৱৰ শ্ৰীযুত ভাস্কৰ ৰাভাদেৱৰ এখন আদৰ্শ পশুপামত উপস্থিত আছোঁ এইখন আদৰ্শ পশুপাম অন্য আদৰ্শ পশুপামতকৈ এইকাৰণে ব্যতিক্ৰমী যে ইয়াত নিৰ্মাণৰ খৰচ অতি কম খৰচতে তেখেতে এই ফাৰ্মখন বনাই উলিয়াইছে আৰু এই ফাৰ্মখনত আপুনি যদি চাই দেখিব পাব ইয়াতে যিখন ফ্ল'ৰ এই ফ্ল'ৰখন অতি মসৃণভাৱে বনাইছে অতি এঢলীয়াকৈ বনাইছে যাতে ইয়াত কোনো ধৰণৰ পানী বা গোবৰ জাবৰ জোঁথৰ জমা হৈ নাথাকে ইয়াত যদি আৰু এটা কথা লক্ষ্য কৰা যায় ইয়াত দেখিবলৈ পোৱা যাব যিটো মেঞ্জাৰ বা ঘাঁহ দিয়া যিটো আমাৰ পাত্ৰ দীঘলীয়া পাত্ৰ এইটো তেওঁ সম্পূৰ্ণ নিজা চিন্তাৰে কাঠেৰে বনাই উলিয়াইছে যাৰ ফলত ইয়াত লেতেৰা হোৱাৰ আশংকাটো অতি কম ইয়াত তেখেতে অকল শুকান ঘাঁহ আৰু খেৰ দিয়ে আৰু যিখিনি দানাখিনি তেখেতে চৰিয়া বা ডাঙৰ গামলাত পৃথকে দিয়ে যাৰ ফলত গোটেই মেঞ্জাৰটো পৰিষ্কাৰ হৈ থাকে আৰু লগতে গোটেই গোহালিটো পৰিষ্কাৰ হৈ থাকে ইয়াত যিটো ৰুফ এই ছালখন তেখেতে টিঙৰে বনাইছে আৰু মজিয়াখন তেখেতে সম্পূৰ্ণ টানকৈ প্লাষ্টাৰ কৰিছে অৰ্থাৎ যিটো একদম পাতলীয়া যিটো প্লাষ্টাৰ ঘলা মাৰি কৰা প্লাষ্টাৰ এইটো কৰা নাই যাৰ ফলত ইয়াত পিছল হোৱাৰ আশংকাটো অতি কম তেখেতে মজিয়াখনৰ চাফা আৰু ইয়াত বীজাণুমুক্ত কৰি ৰখাৰ কাৰণে যথেষ্ট মনোযোগ দিছে যাৰ ফলত ইয়াৰ পৰা হ'ব পৰা যিখিনি বেমাৰ ইয়াৰ আশংকা অতি কম তেখেতে মজিয়া প্ৰায় নিয়মীয়াকৈ দিনত দুবাৰকৈ বীজাণুমুক্ত কৰি ৰাখে আৰু লগতে গাইকেইটাকো তেখেতে সুন্দৰকৈ গা পা ধুৱাই দিনত দুবাৰকৈ গৰমৰ দিনত গা পা ধুৱাই সুন্দৰকৈ চাফা কৰি ৰাখে যাৰ ফলত গাইকেইটাৰ নিজৰ হাইজিন আৰু এই পশুপামখনৰ যিটো হাইজিন এয়া লগ লাগি পেলাই গোটেই পশুপামখনতে এটা সুন্দৰ পৰিৱেশ তেখেতে সৃষ্টি কৰি ৰাখিছে যেতিয়া ইয়াতে কোনোবা এজন মানুহ আহি সোমায়ো তেখেতো ইয়াত সোমাই আচৰিত হয় যে ইয়াত গৌণ ভাৱ একো নাই ইয়াত সোমাই অতি পৰিষ্কাৰ এটা তেখেতৰ অনুভৱ হয় মই আশা কৰোঁ এনেকুৱা এখন গোপাম অতি কম খৰচত নিজৰ অকণমান বুদ্ধিমত্তা খটুৱাই লোকেলি এভেইলেবল যিখিনি মেটেৰিয়েল বাঁহ কাঠ এয়া দি মেৰামতি কৰি অতি কম খৰচতে এখন আদৰ্শ পশুপাম আমাৰ স্থানীয় কৃষকসকলে বনাব পাৰে গাহৰি মাংসৰ চাহিদা আৰু জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে গাহৰি পালনত এক উৎসাহ পৰিলক্ষিত হৈছিল যদিও আফ্ৰিকান সোৱাইন ফিভাৰত বহুসংখ্যক গাহৰি মৃত্যুমুখত পৰাৰ পিছত একাংশই শংকিত হৈছে তাৰ মাজতে কিছুসংখ্যক গাহৰি পালকে জৈৱ সুৰক্ষা নীতি পালনেৰে গাহৰি পালন কৰি আছে আৰম্ভণিতে মাংস উৎপাদনৰ বাবে গাহৰি পুহি ইয়াৰ লাভ আশানুৰূপ হোৱাত পৰৱৰ্তী সময়ত উন্নত জাতৰ গাহৰি পালনেৰে প্ৰজনন পাম গঢ়ি তোলে এই প্ৰসংগত ভাস্কৰ ৰাভাই কয় এনেদৰে প্ৰথমতে দুটা আনিলোঁ আনি পেলাই সেই দুটা বিক্ৰী কৰি দিলোঁ বিক্ৰী কৰি মোটামুটি আজি 2010 চনমানত এই তাৰ পৰা আৰম্ভ কৰিছোঁ মই এতিয়া সেই দুটা বিক্ৰী কৰি তাৰপিছত সেই দুটা বিক্ৰী কৰি আনিলোঁ 10টা আনিলোঁ 10টা আনি সেই 10টাও বিক্ৰী কৰি দিলোঁ কিমান দাম পাইছিল তেতিয়া মোটামুটি তেতিয়া অলপ মাংসৰ দাম কম আছিল মাংসৰ দামত বিকিছিলোঁ তেতিয়া মোটামুটি 16,000কে প্ৰথম দুটাত 16,000কে 32,000ত বিকিছিলোঁ তাৰপিছত পিছৰ এটা 10টাত মোটামুটি বা 1.5 লাখ মানত বিকা গৈছে তাৰপিছত সেইকেইটা বিকি পেলাই আৰু বেছিকৈ সুৰকাইলোঁ পোৱালি এনেকৈ সুৰকাই মোটামুটি 20টামান সুৰকালোঁ 20টামান সুৰকাই এবাৰ সেইকেইটাও বিক্ৰী কৰি দিলোঁ
বিক্ৰী কৰি এনেকৈ আনি এতিয়া এইখিনি হেৰি কৰিলোঁ আৰু ফাৰ্মখনো অলপ ডাঙৰ কৰিলোঁ। তেতিয়া এই ঘৰটো আপুনি আগতে সাজিছিল না পিছত বনালে? পিছত সাজিছোঁ, এই পোৱালি পিছত বিক্ৰী কৰিবলৈ সাজিছোঁ। আগতে সৰু ঘৰটোতে সৰু ঘৰটোতে আছিল আগত। তাৰপিছতে এই নতুন ইয়ৰ্কশ্বায়াৰটো কেতিয়া আহিল? নতুন ইয়ৰ্কশ্বায়াৰটো এইবাৰ লকডাউনৰ পিছত লৈ আহিলোঁ, এই তেজপুৰৰ পৰা লৈ আহিছিলোঁ। কিমানটা আহিল? তেজপুৰৰ পৰা মই আনিছিলোঁ 25টা লৈছিলোঁ। বাকীবিলাক বিক্ৰী কৰি দিলোঁ। এতিয়া মায়াক আছে, প্ৰেগনেণ্ট গাভিনী আছে। এতিয়া আগতে মাংস হিচাপত বিক্ৰী কৰিছিলোঁ, এইবাৰ এতিয়া পোৱালি হিচাপত। এটা পোৱালিৰ ভাল পোৱালিটোৰ দাম আছে। ভাল পোৱালি মইতো তাৰপৰা কিনি অনাটো 6,000কৈ কিনি আনিছোঁ এটা পোৱালি। ইয়াত মোটামুটি 5,000মানকৈ পাব লাগে এটা পোৱালি, ভাল পোৱালি। বাৰু এই যে আপুনি এতিয়া শুনিছেনে আফ্ৰিকান সোয়াইন ফিভাৰ বেমাৰটো আহিছে, হয়, এই বেমাৰটো নহ'বৰ কাৰণে আপুনি কি কৰি আছে? মই এই হেৰি দিছোঁ, চাৰো চাইডে বাউণ্ডাৰী বেৰি দিছোঁ, মানুহ আৰু চৰাই চিৰিকটি এনেকুৱা আহিব নোৱাৰাকৈ। বেলেগ মানুহ প্ৰৱেশ নিষেধ কৰি দিছোঁ। নিজে অকল দানা দিয়া টাইমখিনিত আহোঁ আৰু তালা লগাই থৈ দিওঁ, বাকী বেলেগ মানুহ আহিব নোৱাৰে আৰু বাকী জীৱ জন্তুও সুৰকিব নোৱাৰে, সেনেকুৱা কৰি দিছোঁ। সেইবিলাক মাৰি থকা যায় ৰুমত, নিয়মীয়াকৈ মাৰা যায়। বেপাৰী এনে আহে, কিন্তু ৰুমত এতিয়া ভিতৰে সুৰকিব নিদিওঁ আৰু। বাটাকুছিৰ ওচৰতে ৰিহাবাৰীত ভাস্কৰ ৰাভাৰ শহুৰৰ ভাতৃ সুশীল ৰাভাই এখন বিজ্ঞানসন্মত গাহৰি পাম খুলি আৰ্থিকভাৱে লাভান্বিত হৈছে। অতি পৰিষ্কাৰ পৰিচ্ছন্ন আৰু জৈৱিক নিৰাপত্তাৰে সুৰক্ষিত এই গাহৰি পামখন এখন আদৰ্শ পাম হৈ পৰিছে। ইয়াৰ আয়ৰ পৰা সুশীল ৰাভাই বলেৰো বাহন ক্ৰয় কৰিবলৈও সক্ষম হৈছে। ভৱিষ্যতে বহল ভিত্তিত গাহৰি পালনৰ আশা পুহি ৰখা সুশীল ৰাভাই কয় এনেদৰে। মই যেতিয়া 2020ত লকডাউন দিলে, তেতিয়া মানে কোনো কাম বিচাৰি পোৱা নাছিলোঁ। মানে সৰু সুৰা বিজনেছ কিবা কিবি কৰি থাকোঁ। তাৰপিছত আমি দুজনে লগ লাগি পেলাই প্ৰথমে 6টা গাহৰি আনিলোঁ। আমি মাংসৰ কাৰণে আনিলোঁ। তাৰপাছত দুজনী মাইকীও আনিছিলোঁ আৰু বেলেগৰ পৰা আৰু অলপ বয়সীয়াল মাইকী আনিছিলোঁ, কমত পাইছিলোঁ তেতিয়া, আৰু বন্ধও আছিলে। তেনেকৈ আৰম্ভ কৰিলোঁ। এতিয়া দুজনে আমি তাৰপাছত ভগাই ল'লোঁ আৰু গাহৰিকেইটা, পোৱালিকেইটা যিকেইটা হ'ল ভগাই লৈ পেলাই আজি মই এইখিনি পালোঁ। আচ্ছা, আমাৰ যিকেইটা পোৱালি আছিলে আমি এইকেইটা নিজে ৰাখি দি দিলোঁ। তাৰপাছত যিকেইটা আৰু মাংসৰ কাৰণে আনিছিলোঁ সেইকেইটা মাংসৰ কাৰণে বিক্ৰী দি দিলোঁ। লাহে লাহেকৈ এনেকৈ মানে কি অলপ যেতিয়া যিহেতুকে কৰিলোৱে, ফাৰ্ষ্টতে মোৰ 2টা ৰুমহে আছিলে, 2টা ৰুম বনাই পেলাই মই বনাইছিলোঁ। তাৰপিছত ভাবিলোঁ কি বোলে যিহেতুকে কামটো কৰিবই লাগিব বা কৰিবই লাগিব, বা এনেকুৱা বিজনেছ এখন মানে বেলেগে স্বাৱলম্বী হোৱা দেখা পাই আছোঁ মই, ভাবি পেলাই আৰম্ভ কৰি দিলোঁ। আজি মই চলি আছোঁ এইবিলাক। মই ক'ব লাগিলে ফাৰ্ষ্টতে লোকেলে আছিল, মানে ঘংগুৰ আছিলে। ঘংগুৰো 2টা আছে মাত্ৰ, মই 2টা ৰাখিছোঁ। বাকী হেমচিয়াৰ আনিছোঁ, ইয়ৰ্কশ্বায়াৰ আনিছোঁ। ইয়ৰ্কশ্বায়াৰটো মই নলবাৰীৰ পৰা লৈ আহিছোঁ, পিয়ৰ ব্ৰিড হয়, আৰু হেমচিয়াৰো মই পিয়ৰ ব্ৰিড ৰাখিছোঁ। আৰু বৰ্তমানে মই 27টা গাহৰি ক্ৰছ কৰাইছোঁ, মাইকীৰ কাৰণে ৰেডি কৰাইছোঁ। এই আৰু বেছি দিন নাই, গাভিনী হৈ আছে। এই 2টাতো জাগিব মোটামুটি এই মাহৰ লাষ্টৰ পৰা আৰম্ভ হ'ব। এইটো বছৰত মানে মই 2022তে 300 পোৱালি মোৰ ফাৰ্মৰ পৰা ওলাই দিম বুলি ভাবি আছোঁ। আগষ্টত নহয়, মোৰ লাষ্টত মানে মোটামুটি শেষত যাব মই। পোৱালিৰ দামটো আমাৰ ইয়াতে লোকেলটো যিটো মানে ঘংগুৰ বুলি কয়, সেই পোৱালিটোতো 4,000 টকাত ৰেট আমাৰ ইয়াৰ পৰা লৈ যায়। আৰু লগতে যিটো আমাৰ
পিয়ৰ ইয়ৰ্কশ্বায়াৰ আছে সেইটো 5,000 টকা বিক্ৰী হৈ আছে। কিমান বয়সত আপুনি পোৱালি মই 40-45 দিনত মই মাকৰ পৰা আঁতৰাই পেলাই আৰু এমাহ ৰাখি দিম। ভালকৈ মই ভেকচিনটো মাৰাই আৰু আইৰণ বেজীকেইটা ভালকৈ মই হেৰি কৰি পেলাই মই ক্লিয়াৰ কৰি দানাটো খাৱা পাৰা কৰি দি দিম। মই হ'লে 12-15 কেজিৰ তলত মই পোৱালি কেতিয়াও দি পোৱা নাই, কাকো দি পোৱা নাই। আৰু মোৰ পৰা যাই পোৱালি নিছি নহয়, তেখেতে কোনো মানে ঘৰুৱাভাৱে অসুবিধা একো পোৱা নাই। মই এসপ্তাহ পাছত এটা ফাৰ্ষ্টটো লগাই দিম, তাৰপিছত আৰু 15 দিন পাছত এটা লগাই দিম। হয়, ভেকচিনটো মই 2 মাহ পাছত হেৰি কৰি দিম, মানে মই নিজে এতিয়া পৰাই দিম। হয়, পেলুৰ ঔষধটো মইতো ধৰ প্ৰথম মানে কি হয়, মাকৰ যেতিয়া গাখীৰ খাই থাকে তেতিয়াতো মানে ধৰ হেৰি নহয়, দানাত খাব নোৱাৰে, মানে 21-20 দিনত মই চিৰিঞ্জে দি দিম। তাৰপাছত আৰু ইফালে আৰু 20-21 দিন পাছত খুৱাই পেলাই মই মানে কি কয় এই পেলু ড'জটো শেষ কৰি দি দিম। তাৰপিছত ছালৰ বেমাৰ 2-এটাৰ হয়, ইনজেকশ্যন মাৰি দি দিম। শেহতীয়াকৈ আফ্ৰিকান সোৱাইন ফিভাৰৰ সংহাৰী ৰূপে গাহৰি পালকক শংকিত কৰি তুলিছে। বেছি সংখ্যকে গাহৰি বিক্ৰী কৰি দিছে। কিন্তু জৈৱ সুৰক্ষাৰ নীতি মানি পালন কৰিলেহে এই ৰোগ প্ৰতিৰোধ কৰিব পৰা যাব। এই প্ৰসংগত ছয়গাঁও চক্ৰৰ খণ্ড পশু চিকিৎসা বিষয়া ডাঃ প্ৰদীপ কুমাৰ শৰ্মাই কয় এনেদৰে। বৰ্তমান মই উপস্থিত আছোঁ ছয়গাঁৱৰ নিকটৱৰ্তী ৰিহাবাৰী গাঁৱৰ শ্ৰী সুশীল ৰাভাৰ এখন গাহৰি গঁৰালত। এইখন এখন আদৰ্শ গাহৰি পাম। ইয়াত তেখেতে বৰ্ণশংকৰ জাতৰ কেইবাটাও গাহৰি ৰাখিছে। গঁৰালটো তেখেতে অতি কম খৰচত মিতব্যয়িতাৰে ইয়াৰ থলুৱা সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়াইছে। মজিয়া খুব সুন্দৰকৈ চাফাকৈ ৰাখিছে আৰু পানী যাতে জমা নহয় তাৰ কাৰণে এঢলীয়াকৈ বনাইছে। ওপৰত প্লাষ্টিক আৰু টিনেৰে তেখেতে ছাল খনি দিছে আৰু চাৰিওফালে তেখেতে বতাহৰ সুচল যাতায়াতৰ কাৰণে সুবিধা কৰি ৰাখিছে। ফাৰ্মখনি এখন ওখ জেগাত অৱস্থিত। ইয়াত যাতায়াতৰ সুন্দৰ সুবিধা আছে। লগতে ইয়াত দিনৰ গোটেই সময়তে ৰ'দ পৰে, তাৰ লগতে বতাহৰো ইয়াত প্ৰচলন ভালদৰে হোৱা দেখা যায়। এই ফাৰ্মখনিত তেখেতে যিখিনি গাহৰি ৰাখিছে এইখিনি অতি যত্ন সহকাৰে বিজ্ঞানসন্মতভাৱে তেখেতে পালন কৰিছে। ইয়াত সময়ে সময়ে তেখেতৰ যিখিনি ভেকচিনৰ দৰকাৰ, প্ৰতিষেধক চিটাৰ দৰকাৰ, এইখিনি দি ৰাখিছে। গাহৰিখিনিৰ সময়ে সময়ে নিৰ্ধাৰিত পৰিমাণত পেলুৰ দৰৱ দিছে, লগতে আইৰণৰ দৰৱো দি ৰাখিছে। যিখিনি গাহৰি পোৱালি ইয়াৰ পৰা উৎপন্ন হয় এইখিনি ওচৰৰ SHGৰ ওচৰত বা অন্যান্য ব্যৱসায়ীৰ ওচৰত তেখেতে বিক্ৰী কৰে। এতিয়া যিহেতু অসমৰ চাৰিওফালে আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰৰ সংক্ৰমণ চলি আছে, গতিকে এই ফাৰ্মখনত তেখেতে মানুহ সোমোৱাত বাধা নিষেধ আৰোপ কৰিছে। বিনা অনুমতিত প্ৰৱেশ বুলি তেখেতে ফলক আঁৰিছে। লগতে তেখেতে যিটো ইয়াৰ ফাৰ্মৰ সমীপত বা সোমোৱাৰ কাৰণে এণ্ট্ৰেঞ্চত যিটো এটা ফুটবাথ, সুন্দৰকৈ ফুটবাথত তেখেতে পটাছিয়াম পাৰমাংগানেট চলিউশ্যন দি ৰাখিছে, যাতে ইয়াতে যি মানুহ বা তেওঁ যি সোমায় ইয়াতে যাতে ভৰি জুবুৰিয়াহে ভিতৰত সোমাব পাৰে। অৰ্থাৎ জৈৱ সুৰক্ষাৰ প্ৰতি তেখেতে সুন্দৰকৈ এটা লক্ষ্য ৰাখিছে। ইয়াত তেখেতে সময়ে সময়ে ছডিয়াম হাইপ'ক্লৰাইড চলিউশ্যন স্প্ৰে কৰি থাকে। মজিয়াখনত স্প্ৰে কৰে, তাৰ ওপৰত ইয়াৰ বাকী আচবাব পত্ৰবিলাকতো স্প্ৰে কৰাৰ লগতে গাহৰিৰ গাটো পাতলীয়াকৈ তেখেতে এই মিশ্ৰণ প্ৰয়োগ কৰি থাকে। মজিয়াখিনি সুন্দৰকৈ চাফ কৰি ৰাখিছে আৰু জৈৱ সুৰক্ষাৰ প্ৰতি তেখেতে যথেষ্ট যত্নৱান হোৱা দেখা গৈছে। আমি নিজে লক্ষ্য কৰিছোঁ তেখেতে যিকোনো মানুহৰ ইয়াত প্ৰৱেশত বাধা দিছে আৰু যিখিনি বেপাৰী ইয়াত আহে তেখেতে বাহিৰতে ৰাখি পেলাই নিজৰ যিখিনি গাহৰি বিক্ৰী কৰিবলগীয়া থাকে তেখেতে নিজেই ইয়াৰ পৰা উলিয়াই সেই বেপাৰীৰ হাতত অৰ্পণ কৰিছে। তেখেতে জৈৱ সুৰক্ষাৰ দিশটো সুন্দৰকৈ ৰক্ষা কৰিছে আছে কাৰণে এতিয়ালৈ এই ফাৰ্মত আফ্ৰিকান সোৱাইন ফিভাৰৰ যিটো সংক্ৰমণ ইয়া হোৱা দেখা যোৱা নাই আৰু তেখেতৰ গাহৰি ফাৰ্মত কোনো ধৰণৰ মৰ্টেলিটি এতিয়ালৈ লক্ষ্য কৰা হোৱা নাই। আমি জানো যে আফ্ৰিকান সোৱাইন ফিভাৰ গাহৰিৰ এটা অতি মাৰাত্মক ৰোগ। এই ৰোগত আক্ৰান্ত গাহৰি অতি কম সময়ৰ ভিতৰতে মৃত্যুমুখত পৰা দেখা যায়। উল্লেখ কৰিব পাৰি
যে এই বেমাৰৰ যিহেতু কোনো প্ৰতিষেধক চিটা বৰ্তমানলৈ ওলোৱা নাই, গতিকে এই বেমাৰত আক্ৰান্ত হোৱা গাহৰিখিনি অতি কম সময়ৰ ভিতৰতে মৃত্যুমুখত পৰাটো দেখা গৈছে। অসমৰ বিভিন্ন জেগাৰ লগতে কামৰূপ জিলাৰো কিছু অংশত এই বেমাৰৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা গৈছে। এতিয়া এই বেমাৰৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পশুপালকসকলক বা বিশেষকৈ গাহৰি পালকসকলক এটাই আমি অনুৰোধ কৰিব খোজোঁ, যাতে তেখেতসকলে নিজৰ পামত জৈৱ সুৰক্ষাৰ বিষয়টোৰ ওপৰত যথেষ্টখিনি ধ্যান দিয়ে আৰু যিকোনো মানুহৰ প্ৰৱেশত ইয়াত অনুমতি প্ৰদান নকৰে। সাম্প্ৰতিক সময়ত গ্ৰামাঞ্চলত পশুধন আৰু হাঁহ কুকুৰাৰ বিজ্ঞানসন্মত পালন আদৰ্শনীয় দিশ যদিও আয়ৰ পথ নিশ্চিত কৰি ৰখাৰ বাবে নিয়মীয়া প্ৰজনন, পৰিপুষ্টি আৰু স্বাস্থ্য সুৰক্ষা তথা জৈৱ সুৰক্ষা দিশক গুৰুত্ব দিব লাগিব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की, मिट्टी के मिजाज
जांच को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।